দূৰতাই উদাৰ হাল্লা আমি দুটাকে কাউন্সিল পাবলৈ সক্ষম হৈছিলোঁ। এটা কাউন্সিল হৈছিলে বিটিআৰ আৰু বিটিআৰৰ বাহিৰত থকা 22খন জিলাত বসবাস কৰি থকা 10 লক্ষাধিক বড়ো জনসাধাৰণৰ অৰ্থনৈতিক সামাজিক শৈক্ষিকভাৱে আগবাঢ়িবৰ কাৰণে সামাজিকভাৱে আগবাঢ়িবৰ কাৰণে আমাৰ ভাষা কলা সংস্কৃতি আমাৰ পৰিচয় অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমাক এটা বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদ আমাক গঠন কৰি দিয়া হৈছিলে। কিন্তু অতি দুখৰ বিষয় গঠন কৰা ভাগে থাকিলে এইটো অন্তৰ্বৰ্তী পৰিষদ বুলি কয় ইণ্টাৰিম চৰকাৰ, এই ইণ্টাৰিমতে থাকিলে। ইয়াৰ গাঁও চিনাক্তকৰণ ইয়াৰ সমষ্টি নিৰ্ধাৰণ ইয়াক এই চৰকাৰে নিৰ্বাচনলৈ অনুষ্ঠিত কৰি দিব নোৱাৰাটো খুব দুখজনক কথা। সেইকাৰণে আমি বাৰে বাৰে দাবী জনাই আহিছোঁ আমাৰ গাঁওসমূহ চিনাক্তকৰণ সম্পূৰ্ণভাৱে কৰিব লাগে। 958খন প্ৰথম কিস্তিত প্ৰথম পৰ্যায়ত চিনাক্তকৰণ কৰা হ'ল, বড়ো কছাৰী কাউন্সিলত অন্তৰ্ভুক্ত কৰা হ'ল নটিফিকেশ্যন এটা দি পেলাই, আৰু 162খন গাঁও আমি দিছিলোঁ নটিফাই কৰিবৰ কাৰণে, আজিলৈকে হৈ উঠা নাই। ইয়াৰ বাদেও গোৱালপাৰা, চাউথ কামৰূপ আৰু বিভিন্ন জিলাত তিৱা অট'নমাছ কাউন্সিলৰ অন্তৰ্গত আৰু বহুতো গাঁও বড়ো গাঁও থাকি গ'ল। গতিকে আমি স্পষ্টভাৱে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে 2020 চনৰ 27 চনৰ চুক্তিত যিবিলাক দফা আছে সেই দফাসমূহ সম্পূৰ্ণভাৱে কাৰ্যকৰী নোহোৱালৈকে আমি ক্ষান্ত হৈ নাথাকোঁ। সেইটো আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আজি এই মঞ্চৰ পৰা দাবী জনাইছোঁ। ইয়াৰ বাদেও আমি আজি যে জাতি হিচাপে এইটো আমি প্ৰমাণ কৰিছোঁ। জাতিক যদি আমি শক্তিশালী ৰূপত গঢ় দিবলৈ লাগিলে আমি ঐক্যবদ্ধ হ'বই লাগিব। আজি এইটোৱে প্ৰমাণ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত যে যিমান নেকি আমাৰ বড়োসকলৰ মাজত যিমান নেকি আমাৰ জাতীয় সংগঠনসমূহ আছে, বড়ো সাহিত্য সভাৰ পৰা আদি কৰি পেলাই সংযুক্ত বড়ো গণমঞ্চ বা UBPO আৰু NDFB আৰু আমাৰ হাৰিমু আফাদ, যিমান নেকি বড়ো জাতীয় সংগঠন আছে আমি একত্ৰিতভাৱে ইয়াক আমাৰ যিবিলাক দাবী এই দাবীটো আমি উত্থাপন কৰিবৰ কাৰণে আৰু সাব্যস্ত কৰিবৰ কাৰণে আমি একগোট হৈছোঁ। সেইটোৱে প্ৰমাণ কৰে যে জাতিটোৰ যদি কেতিয়াবা যদি অস্তিত্ব সংকটত ভোগে সদায় বড়ো জাতি একগোট হৈ আহিছে আৰু বড়ো জাতিটো শক্তিশালী কৰিবৰ কাৰণে আমি সদায় একগোট হৈ থাকিম। সেইটোকে আমি আজিৰ মঞ্চৰ পৰা এইটো জনাইছোঁ। ইয়াৰ বাদেও বিভিন্ন আমাৰ দাবী আছে বিটিআৰৰ বাহিৰত, বিশেষকৈ আমি বিটিআৰৰ বাহিৰৰ 6 চিডিউলৰ বাহিৰত, গতিকে আমি বাহিৰৰ কথাটো অলপ বেছিকৈ ক'ব লাগিব। গতিকে আমি বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদৰ কথাটো মই ক'লৈ কি পৰ্যায়ত আছে, সেইটো বেবেৰেবাং এটা পৰ্যায়ত আছে, আজিলৈকে সেইটো সম্পূৰ্ণ গঠন কৰি দিয়া নাই। 5.2 দফা মতে অসম চৰকাৰ, বিটিআৰ চৰকাৰ আৰু বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদ, বিটিআৰৰ বাহিৰত যিবিলাক বড়ো অধ্যুষিত অঞ্চল আছিলে সেই বড়ো অধ্যুষিত অঞ্চলসমূহত